ৰহেন আজি তই ইমান নহা মানুহ এটা ওলালিহি যে আহিম আহিম বুলি ভাবিয়ে থাকোঁ বুজিছা কাইটি আহিবলৈ সময়ে নাপাং নহয় হয় নেকি আজি পিছে কিবা বিশেষ কামত আহিলি হপায় কাইটি তাকে কথা এটা জনাং বুলি আহিলোঁ ক আইও ৰহেন কিনো কথা জনাবলৈ আহিলি নে গাঁৱত কিবা নঘটিবলগীয়া ঘটনা ঘটিলে নেকি ক বাহিৰলৈ ওলাই আমি যে চাই লহি ৱাহ এইটো গাঁঠি নহয় না বা ইমান ডাঙৰ হ'ল বা এইটো গাঁঠি ইমান ফানি ফানি কথা কবলৈ কেতিয়া শিকিলি তইনো ৰহেন পিছে তোৰ খা কৈ ল নহলে গাঁঠিটোৱে কৈয়ে থাকিব ইয়াৰ কথা নিচিগেই কি কথা জনাবলৈ আহিছিলি আগত কৈ লচোন মানে হেৰি কাইটি আমাৰ গাঁৱত এইবাৰ ফুটবল খেল এখন পাতিম বুলি ভাবিছো তাকে খবৰটো জনাই থৈ যাওঁ বুলি আহিলো বৰ ভাল কথা বুজিছা ভাল কথাই চিন্তা কৰিছা হলেই নহয় 2 বছৰমান ফুটবল খেল পতাই নাই বৰ ভাল হ'ব দেই ঐ ল'ৰা কালি সোনকালে আহিম বুলি কৈ কিনে ইমান দেৰি কৰিলি যে বাপেৰৰ কথা নুশুনা হৈছ তাৰমানে ন কিহৰ নুশুনা হৈছোন আংকালে সদায় শুনিয়ে থাকোচোন কালিহে অকণমান দেৰি হ'ল ক চিলা উৰাবলৈ ইমান ভাল লাগিছিলে বতাহ মাৰি আছিলে শেষাইতো কথা নুশুনিলি বুলি কৈছ সোনকালে আহিব ক'লো দেৰি কৰিলি শেষাইতো কথা নুশুনা বুলি কয় আজিৰ পৰা বস্তু লৈ দে বুলি মোক কৈও নাথাকিবি আৰু তই ঘৰত নাথাকিলে মইহে জানো মোৰ কিমান চিন্তা হয় তই কি বুজিবি দেউতা আজিৰ পৰা কথা নুশুনাকে নাথাকোঁ বা দিনে দিনে যিমানে ডাঙৰ হৈ গৈছ সিমানে কথা নুশুনা হৈ গৈ আছ তই দেউতা শুনিম বুলি কৈছহেচোন আজিৰ পৰা তই যি ক তাকে শুনিম নালাগে থ মোৰ আগত এতিয়া মৰম চিলাই দেখুৱাবলৈ সঁচাকে কৈছোন দেউতা চা দেউতা মই কাণতো ধৰিছোং তই যি ক আজিৰ পৰা মই চব শুনিম আজিৰ পৰা কথা নুশুনাকে নাথাকোঁ বা খং কৰি নাথাকিবিচোন দেউতা লাগিলে কাণত ধৰি উঠবও কৰি থাকিম মই উঠ হ'ব এতিয়া উঠব কৈ থাকিব নালাগে আজিৰ পৰা কথা নুশুনিলে নহ'ব খালি হ'ব দেউতা তই আজিৰ পৰা যি ক তাকে শুনিম মই তেতিয়াহ'লে তই দোকানলৈ গৈ মই পইচা 50 টকা দিম বিস্কুট লৈ আনিবিগে তাৰপিছত দুটাই চাহ পানীৰ লগত খাম বিস্কুট খাবলৈ পাম ইমান বাৰু পায় মোৰ দেউতাটো আকৌ কি ৰখি আছ জলিয়া সোনকালে গৈ তাৰপা এইটো ল দে ঐ ল'ৰা শুনচোন কি হ'ল আকৌ সোনকালে আহিবি দেৰি নকৰিবি মই চাহ পানী বনাই আছো হ'ব সোনকালে আহিমচোন আকৌ সেইখানো ক'ব লাগে নে শেষাই কম বুলি আহিছিলো তাৰপিছত ভেবেলা থৈহাটো কথা জনাই থৈ আহোঁগে হয় নেকি ভালে হ'ব দে তেতিয়াহ'লে মই তেতিয়াহ'লে ঘৰলৈকে যাম তই কৈ দিবি দেই সিহঁতক কাইটি মই তেতিয়াহ'লে গৈহে থাকোঁ হ'ব যা এডোখৰ গাঁঠিয়ে কৈ দিব বাৰু ঠিক আছে গাঁঠি গৈ থাকো দেই ঐ গাঁঠি এডোখৰ কেলে গাত ললি ভেবেলাহঁতক কমগে বুলি মই ভাবিছিলো সঁচাকে কবগে বুলি গাত ললি বুলিহে ক হয় নেকি তেতিয়াহ'লে বই এই জহতে লাল চাহকে খামগে হ'ব ময়ে বনাই খুৱাম বই